আমি গাঁৱে গাঁৱে গৈ পেলাই মানুহক মটিভেট কৰিছোঁ যে তেওঁলোকে এনেকুৱা গাঁও দেখিছোঁ যে যাৰ প্ৰডাকশ্যন বহুত ভাল কিন্তু তেওঁলোকক চেল কৰিবলৈ মাৰ্কেট নাই। চ' আমি তেওঁলোকক ৰোপ আপ কৰিছোঁ। আচলতে গোটেই ৰোপ আপ ইটছ এ কোঅপাৰেশ্যন। আমি আচলতে সেই আমুল যিটো গাখীৰৰ কোম্পানী ইটছ এ কোঅপাৰেটিভ ছ'চাইটি। ত' তেওঁলোকে যেনেকৈ কাম কৰে সেইধৰণে যদি আমি কাম কৰোঁ, কোঅপাৰেটিভ যদি কাম কৰোঁ, কোঅৰ্ডিনেশ্যন থাকে নিজৰ ভিতৰত, চ' আমি বহুত ডাঙৰ কাম কৰিব পাৰোঁ। আচলতে আমাক বাহিৰৰ পৰা একো বস্তু নালাগে। আমাৰ ইয়াতেই ইমান চাৰপ্লাছ বস্তু আছে, ইমানেই বস্তু আছে। আমাৰ চাউলে আছে, আমাৰ 500তকৈ বেছি বিধ চাউল আছে। তাৰ 250 বিধমান স্পেচিছ অকল আমাৰ ওচৰত আছে, বাকীখিনি আমাৰ নাই। সেইটো গৰিমাহঁতে এটা ৰিচাৰ্চ কৰি আছে, তেওঁলোকে কেইজনমান বন্ধু বান্ধৱক লৈ পেলাই। তেওঁলোকে সেই যিবিলাক বস্তু এক্সটিংক্ট হৈ গৈছে, যিবিলাক চাউল, সেইবিলাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। সেইটো হ'লেতো আৰু ভাল হ'ব। আপুনি অসমবাসীৰ লগত সদায় থাকে বিপদ আপদৰ সময়ত, বা অসমবাসীৰ কাৰণে ইমান মৰম কিয় আপোনাৰ? সেইটো মোৰ ডিউটি বুলি ভাবোঁ, কৰ্তব্য। বিপ্লৱ এটা সৃষ্টি কৰিবলৈ আমি চেষ্টা কৰিছোঁ গোটেই অসমীয়া ল'ৰা ছোৱালী লৈ, গোটেই আমাৰ খেতিয়ক, আমাৰ পথাৰ, আমাৰ বজাৰ, আমাৰ শাক পাচলি, আমাৰ গোটেই বস্তু লৈ আমি লোকেল প্ৰডাক্টবিলাক আমি যিমান পাৰোঁ আমি এম্ফেচাইজ কৰিম। সেইবিলাকক আমি গুৰুত্ব দি তেওঁলোকেও পইচা ঘটক, তেওঁলোকেও ডাঙৰ হওক, ভালকৈ জীয়াই থাকক, সেইটোৱে উদ্দেশ্য। আৰু সেইটো অকণমান টাইম লাগিব, একো নাই, 4-5 বছৰ লাগিব, কিন্তু আমি লাগি থাকিম। খালি মোক গোটেই আমাৰ নিউ জেনেৰেশ্যনটো মোক লগত লাগে। ইটছ এ বিপ্লৱ, এটা কৃষি বিপ্লৱ, অৰ্থনৈতিক বিপ্লৱ বুলি ক'ম।